ভৱিষ্যতে ঈদ আদিৰ দৰে অনুষ্ঠান হলেও যাতে কোনো কুৰবানী হ'ব নোৱাৰে 5 kilometer from a temple 5 kilometer from a namghar 5 kilometer from any religious institution আৰু গভৰ্ণমেণ্টে ইয়াক কঠোৰভাৱে বলবৎ কৰিব যে তুমি কুৰবানী কৰিব লাগে ধৰ্মমতে আন বিভিন্ন জন্তু কৰিব পাৰি সেইটো কৰিবা কিন্তু এই বিশেষ জন্তুটো বা বিশেষ প্ৰাণীটো উইদিন 5 কিলোমিটাৰ ৰেঞ্জত যাতে কোনেও কৰিব নোৱাৰে আৰু যদি সেইটো আমি সকলো মানুহে যদি তাক মনৰ পৰা পালন কৰো হিন্দু মুছলমান সকলোৱে তেতিয়ালে মই ভাবো যে এনেকুৱা ঘটনা ঘটিব নোৱাৰে ঘটনাটো যদি আপোনালোকে দেখে যে নামঘৰ মন্দিৰৰ 5 কিলোমিটাৰৰ ভিতৰতে হৈ আছে গতিকে আমি জিলা প্ৰশাসনক নিৰ্দেশ দিছো যে আমাৰ ক্যাটল প্ৰিজাৰ্ভেশ্যন আইনৰ যেটো এটা গুৰুত্বপূৰ্ণ দফা আছিল যে মন্দিৰ নামঘৰৰ 5 কিলোমিটাৰৰ ভিতৰত গৰু মাংস কোনেও খাব নোৱাৰে কাটিব নোৱাৰে মাৰিব নোৱাৰে এই যেটো আমাৰ ব্যৱস্থা আছিল তাক আমি খুব কঠোৰভাৱে বলবৎ কৰিবলৈ জিলা প্ৰশাসনক আমি নিৰ্দেশ দিছো আৰু 5 কিলোমিটাৰৰ ভিতৰত যদি কোনেও গৰুৰ মাংস নাকাটেও নাখায়ও তেতিয়া হলে 5 কিলোমিটাৰ পাৰ কৰি আহি মন্দিৰ বা নামঘৰৰ সন্মুখত এনেকে হাৰমুৰ ৰখাটো সম্ভৱ নহব সেই কাৰণে আমাৰ যেটো দফা বিভিন্ন কাৰণত আমি খুব শক্তিশালীভাৱে ৰূপায়ণ কৰা নাছিলো এতিয়া আমি সেই দফাটো শক্তিশালীভাৱে ৰূপায়ণ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো আৰু মই ভাবো যে ই এটা গুটেই ব্যৱস্থাটোৰ পাৰ্মানেন্ট সলিউশন হ'ব পাৰে যে উইদিন 5 কিলোমিটাৰ উইদিন 5 কিলোমিটাৰ মানে ধুবুৰী টাউনত কোনেও খাব নোৱাৰে কোনেও কাটিব নোৱাৰে দ্যাট ইজ দা বটদ্ৰবাৰ 5 কিলোমিটাৰত কোনেও খাব নোৱাৰে কাটিব নোৱাৰে আজি লখিমপুৰতো যেটো ঘটনা হৈছে তাৰ জাস্ট উইদিন 1 কিলোমিটাৰ এই ঘটনাটো ঘটিছে বা হাৰমুৰ আমি বাজেয়াপ্ত কৰিছো যদি তাত খাবই নোৱাৰিলেহেঁতেন কাটিবই নোৱাৰিলেহেঁতেন তেতিয়ালে ঘটনাটো কেতিয়াও নহলহেঁতেন সেই কাৰণে এইবাৰ আমি জিলা প্ৰশাসনসমূহক এখন আমি গুটেই এছওপি এখন বনাই আমি তেওঁলোকলৈকে পঠিয়াম